গুৱাহাটী উকিল সন্থাৰ উদ্যোগত আৰু বাৰ কাউন্সিল অসমৰ সহযোগত বৃহস্পতিবাৰে উকিল সন্থাৰ প্ৰেক্ষাগৃহত নতুন ফৌজদাৰী আইন কেইখনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই ফৌজদাৰী আইন ইয়াৰ লক্ষ্য ধাৰা আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিব জ্যোতি শইকীয়াই। আলোচক হিচাপে উপস্থিত থাকে নেশ্যনেল ল একাডেমীৰ প্ৰবক্তা ডক্টৰ আমোল দেৱ চবন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন কুমাৰ মহাজন। নতুন আইন কেইখনৰ অধীনত ওকালতি কৰোঁতে অধিবক্তাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত তিনিওগৰাকী বক্তাই বিতংভাৱে আলোচনা কৰে। গুৱাহাটী উকিল সন্থাই আজি আয়োজন কৰিছে এখন সেমিনাৰ, যি সেমিনাৰৰ বিষয়বস্তু হৈছে দ্য নিউ ক্ৰিমিনেল লজ and their impact on society. এই সভাখন অনুষ্ঠিত কৰাৰ প্ৰধান কাৰণ হৈছে যিসকল নতুন অধিবক্তা হিচাপে আইনৰ ডিগ্ৰী লোৱাৰ পিছত এই আদালতৰ মজিয়ালৈ তেওঁলোক ধাৱমান হৈছে আৰু তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰত এই নতুন যি তিনিখন আইন, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু BSA, এই তিনিওখনৰ ওপৰত তেখেতসবে যাতে পৰিচিত হ'ব পাৰে, তাৰ লগতে বুটপত্তি লাভ কৰিব পাৰে। কিয়নো ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেমৰ ক্ষেত্ৰত এই তিনিওখন আইনেই সৰ্বা এই আইন তিনিখনৰ লগত পৰিচিত নহ'লে, বুটপত্তি নাথাকিলে অধিবক্তা হিচাপে এজন অধিবক্তাই নিজৰ জীৱনত অগ্ৰসৰ হ'ব নোৱাৰে আৰু সেইবাবে তেখেতসকলৰ হিতাৰ্থে এই সেমিনাৰখন আয়োজন কৰা হৈছে।